সমাগত শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ঐতিহ্যমণ্ডিত ৰামদিয়াত 123তম ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত। বিগত বৰ্ষৰ দৰে এইবেলু ৰামদিয়া হিতসাধিনী সভাৰ উদ্যোগত 123তম বাৰ্ষিক ৰাস মহোৎসৱ 11দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা 14 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত ৰামদিয়াৰ 123তম ৰাস মহোৎসৱ। ৰাস মহোৎসৱ উপলক্ষে ইতিমধ্যে মৃন্ময় মূৰ্তিসমূহ সজাই তোলা হৈছে। মৃন্ময় মূৰ্তিসমূহত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল। উজনি নামনি ভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে আগমন হয় ঐতিহ্যমণ্ডিত ৰামদিয়া ৰাস মহোৎসৱস্থলীলৈ। দৈনিক 10ৰ পৰা 15,000 ভক্তৰ সমাগমে ভক্তৰসত বিলীন হয় ৰামদিয়া ৰাস মহোৎসৱত। ৰাস উদযাপন সমিতিও সাজু দূৰ দূৰণিৰ পৰা আহিবলগীয়া ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ। হয়, পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সদৌ অসমবাসীক মই ধৰ্মীয় অভিনন্দন জ্ঞাপন কৰিছোঁ। এতিয়া যিহেতুকে সমগ্ৰ অসমতে ৰাসক লৈ ব্যাপক প্ৰস্তুতি চলা দেখা গৈছে, এইবেলি ৰামদিয়া হিতসাধিনী সভাৰ উদ্যোগত 123 সংখ্যক ৰামদিয়া ৰাস মহোৎসৱ উদযাপনৰ বাবে আমি প্ৰায় প্ৰস্তুত হৈ উঠিছোঁ আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে সদৌ অসমবাসী ৰাইজক এই 11দিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী 14 নৱেম্বৰৰ পৰা 24 নৱেম্বৰলৈ যি ভক্তিৰসেৰে ৰামদিয়াৰ যি বালি, ৰামদিয়াৰ সত্ৰনগৰী ৰামদিয়া একাকাৰ হৈ উঠিব, আপোনালোকক আটাইকে মই ৰামদিয়া ৰাসলৈ আমন্ত্ৰণ জনাইছোঁ। প্ৰতিদিনে প্ৰায় 1000ৰ অধিক ভক্তৰ সমাগম ঘটে ইয়ালৈ আৰু বিশেষকৈ 15 নৱেম্বৰ পূৰ্ণিমাৰ ৰাতি যি মহাভোগ, সেই মহাভোগ গ্ৰহণৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম ইয়ালৈ হয়। হাজোৰ পৰা মৃদুল মজুমদাৰৰ প্ৰতিবেদন, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।